PMOৰ নামত পইচা লোৱা বন্ধ কৰক কোন সেই ঘুষখোৰ অফিচাৰ ওলাই আহক ৰাজনৈতিক ব্যক্তিৰে অৰুণোদয় পত্ৰ বিতৰণ বন্ধ কৰক চাকৰি বেটি গাঁও পঞ্চায়তৰ কোন সেই পইচা খোৱা দালালিটো ওলাই আহক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ নাৰী মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ কোন অফিচাৰ আছে ওলাই আহক PMOৰ নামত পইচা খোৱা নচলিব ৰাজ্যৰ ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যেন তেওঁলোকে ৰণকৌশল প্ৰস্তুত কৰিছে বিভিন্ন প্ৰচাৰ সভা তেওঁলোকে অনুষ্ঠিত কৰিছে বিভিন্ন ৰাজনৈতিক নেতা অংশগ্ৰহণ কৰিছে তাৰ বিপৰীতে কিন্তু তিনিচুকীয়া জিলাৰ শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত গাখীৰবেটী গাঁও পঞ্চায়তৰ এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গৈছে ইয়াত গাখীৰবেটী গাঁও পঞ্চায়তৰ সন্মুখত মই উপস্থিত আছোঁ ইয়াত শ শ ৰাইজ একত্ৰিত হৈছে শ শ ৰাইজ উপস্থিত হৈছে ইয়াত প্ৰতিবাদী কাৰ্যসূচী ইয়াত পালন কৰিছে তিনিচুকীয়া জিলা সমিতি নাৰী মুক্তি সংগ্ৰাম সমিতি তালাপ কৰদগী আঞ্চলিক সমিতিৰ উদ্যোগত আৰু যি কৃষক মুক্তি সংগ্ৰাম সমিতি আছে তেওঁলোকৰ সহযোগত ইয়াত এক বিশাল প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হৈছে গাখীৰবেটী যি গাঁও পঞ্চায়ত গাখীৰবেটী গাঁও পঞ্চায়তৰ অন্তৰ্গত বিভিন্ন ধৰণৰ ইয়াত যি ৰাইজসকল আছে হিতাধিকাৰীসকল আছে তেওঁলোকৰ যি প্ৰকৃত তেওঁলোকে সুবিধাসমূহ লাভ কৰিব লাগে সেই সুবিধাসমূহ লাভ নকৰাৰ কাৰণত ইয়াত প্ৰতিবাদী সভা প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ যি কেন্দ্ৰীয় নেতা আছে উমানন্দ মুদৈমৰাণ তেওঁ আমাৰ লগত আছে তেওঁৰ পৰা জানিব চেষ্টা কৰিম ৰাইজৰ অভিযোগসমূহ কেনেধৰণৰ প্ৰথম কথাটো হৈছে গাখীৰবেটী পঞ্চায়তৰ অধীনৰ এলেকাটোত যিকেইটা ৱাৰ্ড আছে এই ৱাৰ্ডকেইটাত কেইবাজনো ৱাৰ্ড মেম্বাৰে PMOই ঘৰটো দিম বুলি তেওঁলোকে পইচা 1500-2000 টকাকৈ খাইছে লৈছে আৰু পইচাটো বোলে ইয়াত এই তোমাৰ এই অফিচতে কোনোবা এজন বিষয়াক দিব লাগে বুলি পিনে পইচাটো ডাইৰেক্টলি উঠাইছে এতিয়া আমাৰ কথাটো হৈছে যে যিজনক তেওঁলোকে নিয়োগ কৰিছে ইয়াৰ যদি অফিচাৰে যদি এজন মধ্যভোগী বুলি নিয়োগ কৰিছে তেতিয়াহ'লে ইয়াৰ অফিচাৰজনক আৰু মধ্যস্থতাকাৰীজনক দুইজনকে একদম এজনক চাকৰিৰ পৰা বৰ্খাস্ত কৰি জেল হাজতলৈ পঠাব লাগে আৰু অন্যজনৰ অলৰেডি এক্স মেম্বাৰ হৈয়ে গ'ল তেওঁকো জেললৈকে পঠাব লাগে বুলি আমি দাবী কৰিছোঁ আৰু PMOই ঘৰ নামত পইচা লোৱা কাৰবাৰটো একদম বন্ধ কৰি দিয়ক যেনেকৈ 240-45জনীয়া লিষ্ট আহিছে সেইমতে ঘৰকেইটা যাৰ যাৰ ঘৰে ঘৰে আহিছে জিঅ'টেক কৰি ৰাখিছে তেনেকৈ দিয়াৰ ব্যৱস্থাটো কৰক আৰু নিজৰ ঘৰটো নিজেই বনোৱাৰ ব্যৱস্থাটো কৰি দিব লাগে বুলি আমি এক নম্বৰতে PMOই ঘৰৰ কথাটো ৰাখিছোঁ দ্বিতীয় কথাটো হৈছে অৰুণোদয় নামত গাঁৱে গাঁৱে যিটো পলিটিক্স হৈছে ৰাজনীতি হৈছে এইটো কাৰবাৰ বন্ধ কৰি দিব লাগে আন্দোলনৰ পৰা আমি এই কথাটো কৈ আছোঁ যে কেৱল 1250 টকা অৰুণোদয় নামত দি পাল মাৰি আছে প্ৰথমতে ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ এগৰাকীকৈ মহিলাক অৰুণোদয় আঁচনিখনে দিব লাগিবই এইটো পইচা ফাৰ্ষ্ট ডিমাণ্ড সমান্তৰালভাৱে 1250 টকাৰ ঠাইত 5000 টকাকৈ অৰুণোদয় নামত পইচা দিব লাগে বুলি দাবী উঠাইছোঁ তৃতীয় কথাটো হৈছে আমাৰ আইসকলে আমাৰ দেউতা বাইচাও বা ককা আইতাসকলে ক'ব দিছে যে তেওঁলোকৰ 250 টকাৰে ভাল হৰলিক্সৰ টেমা এটাও নাপায় তেওঁলোকৰ পইচাটো 5000 টকালৈকে বঢ়াব লাগে আৰু অতি শীঘ্ৰে এইটো কাৰ্যকাৰী কৰিব লাগে আমি বুলি দাবী উঠাইছোঁ আৰু চতুৰ্থ কথাটো হৈছে এই মহিলাখিনিয়ে বহুত কষ্ট পাইছে যে লাখপতি বাইদেউৰ নামত মিটিং কৰি জিৰক্স কৰি পুলি কৰি তেওঁলোকে সময়বিলাক নষ্ট কৰি থকাৰ বাহিৰে বেলেগ একো নাই পূজাৰ আগত পাম ডিচেম্বৰৰ আগত পাম মাঘৰ বিহুৰ আগত পাম ফেব্ৰুৱাৰী আগতে ঠিক 1 ফেব্ৰুৱাৰীত দিবই এনেকৈ নিউজৰ পৰা আদি কৰি তেওঁলোকৰ মন মানসিকতাত ভৰাই দিয়া হৈছে কিন্তু পইচাটো তেওঁলোকৰ হাতত দিয়া নাই মাৰ্চ মাহৰ ভিতৰত যদি পইচাটো নিদিয়ে তেতিয়াহ'লে এই মহিলাসকলে মাৰ্চত সাংঘাতিক ধৰণে মহিলাৰ গৰ্জনৰ জৰিয়তে তিনিচুকীয়াত দেখাই দিব যে তেওঁলোকে আহিব লগা সময়খিনিত মহিলাসকলৰ পৰা আশীৰ্বাদ বিপৰীতে অভিশাপ যে পাব এই কথা বতৰাবিলাক স্পষ্ট হৈছে আমি অতি শীঘ্ৰে উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰিম এই মহিলাসকলৰ যি লাখপতি বাইদেউ আঁচনি পইচা দিয়া নাই তাৰ কাৰণে অৰুণোদয় প্ৰতিগৰাকী মহিলাক অন্তৰ্ভুক্ত নকৰাৰ কাৰণে PMOই নামত পইচা খোৱাৰ কাৰণে বৃদ্ধ পেঞ্চনৰ পইচাকেইটা বঢ়াই নিদিয়াৰ কাৰণে আমি অতি শীঘ্ৰে এনেকৈ পঞ্চায়ত ঘেৰাও কাৰ্যসূচীবিলাক আৰম্ভ কৰি দিছোঁ সেইদিনা আমি মেঘেলা পঞ্চায়তৰ অধীনত আমাৰ মিটিং হৈ গৈছে সভা হৈ গৈছে কাম হৈ গৈছে অহাকালিলৈকে আমাৰ ঢলা অঞ্চলত ঢলা হাতীগুলি নে কি বুলি কিবা এটা পঞ্চায়ত আছে তাতে ঢলা ধাদুম তাতে হ'ব আৰু আহিব লগা দিনত এনেকৈ প্ৰতিটো পঞ্চায়তে আমি গৈ আছোঁ আৰু যিবিলাক পইচা খোৱা অফিচাৰ তেওঁলোকক যদি জেল নপঠায় গুণেল সিঙক ইয়ালৈকে অহাৰ আগতে ফোন কৰিছোঁ যিজন জিলা পৰিষদৰ CEO আছে তেওঁক কৈছোঁ যে আপোনাৰ
গাখীৰভেটি পঞ্চায়তৰ বিষয়ে বদনামী কৰিছে আপোনাক। অতি শীঘ্ৰে যদি ইয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ নকৰে আপোনাৰ অফিচলৈকো আন্দোলন কৰিবলৈ গৈ আছোঁ। আৰু আপুনি যদি ভাগ নাপায় তেতিয়াহ'লে সেই বদমাচি পইচা খোৱা অফিচাৰটোক চাকৰিৰ পৰা খেদাই জেল হাজত লৈ পঠাব লাগিব। আৰু এই মেম্বাৰজনে যদি কিবা কৰি আপোনাক পাৰ্চেণ্টেজটো নিদিয়ে তেতিয়াহ'লে এইজনকো জেললৈকে পঠাব লাগে বুলি আমি ফোনতে কথাকেইটা ক'লোঁ। আৰু এই আন্দোলনৰ স্থলীৰ পৰা এই কথা বতৰাবিলাক আপোনালোকৰ NK টিভিৰ মজিয়াৰ মাধ্যমেৰে ৰাখিব বিচাৰিছোঁ। এয়া আছিল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় বিষয়ববীয়া। আৰু এইদৰে আচলতে যি প্ৰকৃত হিতাধিকাৰী আছে, দৰিদ্ৰ পৰিয়াল আছে, দৰিদ্ৰ লোক আছে, তেওঁলোকৰ যিসমূহ আঁচনি লাভ কৰিব লাগে আচলতে সেই আঁচনিসমূহ লাভ নকৰা বা বিভিন্ন অনিয়ম সংঘটিত হোৱাৰ তেওঁলোকে পোনপটীয়াকৈ অভিযোগ কৰিছে। যি গাখীৰভেটি পঞ্চায়তৰ বিষয়ববীয়া আছে, ইয়াত কৰ্মকৰ্তা আছে, তেওঁলোকৰ প্ৰতি তেওঁলোকে অভিযোগ উত্থাপন কৰিছে আৰু শীঘ্ৰেই এই অভিযোগসমূহ, এই সমস্যাসমূহ দূৰ কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে।